মা সমান হব নোৱাৰে শাহু। আজি আপোনালোকক সকলোখিনি খুলি কথা কৈ দিম। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া পালোহি মই শিৱসাগৰ ডিমৌ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে। ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো এই 5 বজাৰ সন্মুখৰ পৰা। তাতে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি লওঁ। অসমীয়া বোৱাৰী চেনেলৰ হয় মই গৌৰৱীয়া নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালো। আছো পাকঘৰত। এই ডাষ্টবিনটো চাফা কৰিবলৈ লৈছো, মানে এইবিলাক বস্তু দি। এইয়া চাওক, মা সমান হব নোৱাৰে শাহু। হয় বন্ধুসকল, মা সমান হব নোৱাৰে শাহু। আজি আপোনালোকক সকলোখিনি খুলি কথা কৈ দিম। আৰু আপোনালোকে কালি মোৰ শাহুমা ভিডিঅ'টো দেখিছিলে। শাহুমায়ে মোলৈ কি ঔষধ দি পঠিয়াইছিলে বন্ধুসকল চাওক। এয়া কালি গধূলিয়ে তিয়াই থৈছিলো তেতেলী পানী এগিলাচৰ লগত, এতিয়া ৰাতিপুৱা খালী পেটত খাম বুলি। আৰু এইখিনিয়ে হৈছে তেতেলী, ইমান ধুনীয়াকৈ শুকুৱাই আৰু নিমখ ছটিয়াই চাওকচোন কেনেধৰণে তেওঁলোকে ৰাখি সংৰক্ষণ কৰি মোলৈ দি পঠাইছে। বেছিকৈ যদি উচ্চ ৰক্তচাপ থাকে এনেধৰণে খালে সেই ৰোগৰ পৰা মুক্তি লাভ কৰে। আৰু এইখিনি হৈছে চাউল তিয়াই ৰাখিছোঁ মুটখৰ বেমাৰৰ ঔষধ বনাবৰ কাৰণে। এটি শ্বৰ্ট ভিডিঅ' দিয়া আছে, চাব পাৰিব আপোনালোকে। কিছু লোকে কয় শাহু মা সমান হ'ব নোৱাৰে বোলে। সঁচাকৈ মিলিব পাৰিলে যে সকলো লগতে ধুনীয়াকৈ মানে থাকিব পাৰিব। মেইন মানে নোকজোক আৰু সেইটো হয় নহয়নে শাহু বোৱাৰীৰ মাজত, সেইটো অলপ মানি চলিলে হ'ল। বোলে কি কৰিলে শাহুৱে বেয়া পায়, বা বোৱাৰীয়ে বোলে শাহুৱেকো বুজিব লাগিব বোৱাৰীয়ে বোলে কি কৰিলে বেয়া পায়, কি নকৰিলে ভাল পায়। সকলোৱে সকলো ধৰণকে যদি মিলা প্ৰীতিকে থাকে তেতিয়াহ'লে কিন্তু সেই নোকজোক কাহানিও সেইখন ঘৰত নহয়। যদি আৰু হাই কাজিয়া দন নিজে চপাই লয়, বা শাহুৱে হলেও বুজি পাব লাগিব বা বোৱাৰীয়ে হলেও বুজি পাব লাগিব, নহয়নে? শাহু বোলে মা নহয়, সেনেকুৱা ধৰণকে বহুতৰে মুখত শুনো দেই। মোক কিন্তু শাহু মায়ে মোৰ নিজৰ মাতকৈও বহু গুণে বেছি মৰম কৰে। আৰু মোৰ যেতিয়া নহয় প্ৰেছাৰ আছে, তেওঁ জানে যে এনেকুৱা ধৰণৰ এটা ৰোগ বোৱাৰী ইয়াত আছে বুলি, কিন্তু সেইকাৰণে শাহু মায়ে বহুত বেছি যতন লয় বুলিয়ে ক'ব লাগিব। বিধৰ বস্তু মোক খাবলৈ কয়, মানে যিকোনো বস্তু মানে ঔষধ জাতীয় শিকাই দিয়ে, এইটো কৰিবা সেইটো কৰিবা, এইটো খাবা সেইটো খাবা, এনেকুৱা ধৰণকে প্ৰত্যেকটো ক্ষেত্ৰতে মানে তেওঁ আগৰণুৱা বুলি ক'ব লাগিব। কিন্তু মোৰ মায়ে সেইখিনি নাজানে, সেইকাৰণে কৈছো মোৰ মানে শাহু মায়ে মোৰ মাতকৈও বহু গুণে বেছি মৰম কৰে। আৰু বহুতো লোকে কয় বোলে শাহু কেতিয়াও মা সমান হ'ব নোৱাৰে, মা ঠাই কেতিয়াও বোলে শাহুৱে ল'ব নোৱাৰে। হয়তো কিছু লোকে ক'ব পাৰে বোলে বস্তু বা টোপোলা দিলে ভাল, এনেকুৱা ধৰণকে কিছু লোকে ক'বও পাৰে দেই বন্ধুসকল। কিন্তু সেইটো নহয়, মোৰ শাহু মায়ে মানে আগৰ পৰাই দিয়ে। মই এতিয়াহে আপোনালোকলৈ এইবিলাক ভিডিঅ' মানে শ্বেয়াৰ কৰিছো। আগতেও তেনেকৈয়ে মানে আজি 20টা বছৰেই হ'ল আমাৰ বিবাহিত জীৱন। কিন্তু বন্ধুসকল আগতেও তেনেকৈ মোৰ শাহু মায়ে বস্তু দি পঠায়, আৰু কাপোৰ কানি ইত্যাদি। মোৰ মানে শহুৰে, মই মানে আপোনালোকক ক'বলৈ লাজে লাগিছে, মোৰ শহুৰে মোক নাইটিলৈকে কিনি দি পাইছে। মানে বোৱাৰীয়েকে মানে গৰমত তাত থাকিব নোৱাৰে। কেলকাতাত আপোনালোকে জানেই কিমান গৰম, কিমান মানে ৱেডাৰ তাত বেলেগ, আমাৰ অসমৰ নিচিনা নহয়। গৰম পাইছে বুলি মানে বোৱাৰীয়েকে আৰু মানে কষ্ট পাইছে বুলি তেওঁ মানে বহুত ধুনীয়াকে নাইটি কিনি লৈ আহে আৰু নাইটি পিন্ধিবলৈ দিয়ে। আৰু মোক তেনেকে এনেকে খোপা চোপা মানে বান্ধিবলৈ মেলিবলৈ তেওঁলোকে নিদিয়ে। তুমি যেনেকেই বোলে ভাল পোৱা তেনেকেই থাকা, আৰু বোৱাৰী মানে ছোৱালী, সেই তেনেকুৱা ধৰণকে মোক শহুৰে কয়। কিন্তু বহুতৰ মানে মুখত শুনো বোলে বেয়া বেয়া, সেইটো নহয়। কিন্তু বন্ধুসকল নিজে মিলিব পাৰিলে আৰু চব মানে সমান। বৰ ধুনীয়াকে চাই আছে, কাৰণ মাক মানে শাহু মাক আৰু ভাল বুলি কৈছো যে, সেইকাৰণে বাৰু দিয়ক, মোৰো মা ভাল। হয়তো মোৰ মায়ে কিছু কথা নাজানিব পাৰে, নহয়নে? শাহু বোৱাৰীৰ মাজৰ কথা ইমানখিনিকে ক'লো, আৰু সকলোবোৰ কথা খুলি ক'লো। আপোনালোকেও এনেকৈ মিলা প্ৰীতিৰে থাকিব। এতিয়া ওলাইছো যাবলৈ মন্দিৰলৈ। আপোনালোকক কৈছিলো নহয় ধনুক এডাল ৰছী পিন্ধাবৰ কাৰণে ডিমৌ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰলৈ যাম বুলি। তাকে খৰধৰ কৰোঁতে মোৰ বেগটোকে হেৰালে। এইটো লোৱা, গাড়ীত দি ল'বা কঁকালত এনেকে। শাহুমায়ে দিয়া গাৰু এটা দিছোঁ, কাৰণ কঁকালত ল'বলৈ। গাড়ী চলালে মানে কঁকাল বিষ নহ'ব বুলি দেখুৱাইছোঁ আৰু খিচলাঙনি কৰিছোঁ। তাকে তেওঁ খুব হাঁহিছে। সঁচাকৈ এনেকৈ যদি গাড়ী মটৰ চলালে এটা সৰু কুচন হওক বা এনেকুৱা ধৰণৰ পিলো হওক কঁকালত লৈ চলালে কঁকালৰ বিষ বহুত কমি যায়।
অঁ এটা কথা পাহৰিছিলোঁৱে নহয় বন্ধুসকল, ধনুক কিন্তু চশমা দিয়া হ'ল, কাৰণ ইয়াৰ চাইনাছ বাঢ়িছে, গতিকেলৈ সেই চশমা ডক্টৰক দেখুৱাই দিয়া হ'ল, আপোনালোকক কোৱাই নাছিলোঁ। আৰু এতিয়া আমি গৈ আছোঁ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰলৈ। আৰু এটি ভিডিঅ' আপলোড কৰা আছে বাৰু সেই মন্দিৰৰ বিষয়ে, বৰ বেছিকৈ বাৰু নেদেখুৱাওঁ। এতিয়া গৈ পালোঁগৈ মন্দিৰ, এইফালে আমাৰ ধনু, আৰু মই আগতেই নামিলোঁ। এইফালে চাওক আপোনালোকে মন্দিৰ ভাগ, হয়তো কোনোবাই আহিম বুলি ভাবিলে বা যাম বুলি ভাবিলে যাব পাৰিব। আমাৰ শিৱসাগৰৰ ছাইডৰ পৰা আহিলে আপোনালোকে বাওঁ ছাইডে দেখা পাব, আৰু ডিব্ৰুগড়ৰ পৰা যদি আহে আপোনালোকে সোঁ ছাইডে এই মন্দিৰ ভাগ পাব। মন্দিৰ ভাগ কিন্তু সকলোৱে পৰিচিত বুলিয়ে ক'ব লাগিব, বহুত মানে প্ৰমাণিক মন্দিৰ। আপোনালোকক এইটো কাৰণতে যে কোৱা নাই, আজিকালি হয়তো কিছু লোকে ক'বও পাৰে যে বিজ্ঞানৰ যুগত আৰু এইবিলাক আৰু ক'ত, সেইটো নহয় বন্ধুসকল, বোলে মানিলেই ধান নামানিলেই পতান, নহয়নে? গতিকেলৈ মই আজি আহিছোঁ, আৰু মই কিছু কথা প্ৰমাণ পাওঁ কাৰণেহে মই এই মন্দিৰলৈ প্ৰায় আহি থকাই হয়, আৰু সকলোখিনি সুখ দুখ এই মন্দিৰতে মই শ্বেয়াৰ কৰোঁ বুলিয়ে ক'ব লাগিব, আৰু সুফল লাভ কৰোঁ। এইফালে পানীও ৰাখিছে দেখিছেনে, চৰাইক খাবৰ কাৰণে। আপোনালোকেও মন্দিৰ ভাগলৈ গ'লে চৰাইলৈ কিবা নহয় কিবা এটি হাতত লৈ যাব, আৰু তাকে মই এনেকৈ সিহঁতৰ লগত ফূৰ্তি কৰিলোঁ, আৰু কিছুমান মোৰ হাতত প্ৰসাদ আছিল, সেই প্ৰসাদখিনিকে মই মৰমত অলপ চৰাইখিনিক দি আহিলোঁ। এই মন্দিৰ ভাগ আছে ডিমৌত, একেবাৰে ৰাস্তাৰ কাষতে, আপোনালোকে চাগে অহা যোৱা কৰিলে প্ৰায়ে দেখে, নহয়নে? এতিয়া সকলোখিনি মোৰ কাম বন হৈ গ'ল, আৰু এতিয়া ঘৰলৈ যাওঁ ব'লক, আপোনালোকক কিন্তু নেদেখুৱালোঁ। এতিয়া কিন্তু ঘৰ আহি পালোহি, আৰু লৈছোঁ কঁঠালগুটি বইল কৰিবলৈ, আৰু কঁঠালগুটি পিটিকা বনাই খাম আজি বন্ধুসকল। এই হৰি সকলোবোৰ কৰি শেষ, এইয়া চাওকচোন কেনেকুৱাকৈ নষ্ট হ'ল। এইবিলাকৰ কাৰণে মই কিন্তু ঘৰত বহুত বেছি গালি খাওঁ দেই বন্ধুসকল। এনেকৈ যদি বস্তু নষ্ট কৰিলে আমাৰ এওঁ কিন্তু মোক বহুত বেছি গালি পাৰে, তথাপিতো চাহ অকণমান পৰিলে, আৰু এইফালে মই মানে কঁঠালগুটি বইল কৰি ল'লোঁ। এয়া চাওক ইমান ধুনীয়া হৈ পৰিলে নহয়নে? আৰু এইফালে বুট, আৰু এইফালে মছলা, আৰু এইখিনি কোমোৰা আলু, আৰু এইখিনি চয়াবিন, তাতে আকৌ গোটেইখিনি ৰান্ধিম বুলি ভাবিছোঁ মিক্স কৰি, আৰু কিন্তু কঁঠালগুটি পিটিকা খাম। এয়া চাওক কঁঠালগুটি কেনেকৈ গুচাই বাৰু, মই কিন্তু এনেধৰণেই গুচাই লওঁ বইল কৰি, আৰু এইফালে মছলা খটা খটাকৈ ভাজি আছোঁ, আৰু চাহ মানে খালোঁ। আলু, কোমোৰা, চয়াবিন এইবিলাক বাৰু লগতে ভাজি খাইছে নাই বাৰু? এবাৰ ভাজি খাই চাবচোন, বহুত বেছি সোৱাদ লাগে দেই বন্ধুসকল। মই কিন্তু এতিয়া চয়াবিনখিনি আগতীয়াকৈ তিয়াই ৰাখিছিলোঁ, এতিয়া নহয় দি লৈছোঁ, আৰু দি এনেকৈ ঢাকন মাৰি দিলোঁ। কঁঠালগুটিও গুচোৱা হৈ গ'ল, মই এনেকৈয়ে গুচাই ল'লোঁ। তাৰপিছত মিক্সাৰ মেচিনত সকলোখিনি পিচিম বুলি ভাবিলোঁ। জলকীয়া আৰু এনেধৰণে পিঁয়াজৰ লগত তেল গৰম কৰিছোঁ, আৰু অলপ গাই ঘিউ দি লৈছোঁ। গাই ঘিউ দিলে বন্ধুসকল বহুত বেছি টেষ্টি লাগে। বৰ বেছি ভিডিঅ' দীঘলীয়া নকৰোঁ, আকৌ অহাকালিলৈ লগ পাম। খোৱা বোৱা এইবিলাক নেদেখুৱাওঁ, আজিলৈ আহোঁ, ধন্যবাদ।